Lining. Hands forward. Hands down. Attention. Visram. Sadhan. Padamkar. Heading. Hands forward. Hands down. Attention. Visram. যদি পথৰ যদি এই ধৰণৰ চিহ্নবোৰ দেখা পাওঁ তেতিয়া বুজিব লাগিব যে ওচৰতে হস্পিটেল আছে। গতিকে এই ধৰণৰ সচেতনাত্মক চিহ্নসমূহৰ জৰিয়তে আমি ওচৰত কি আছে অন্ততঃ সেইখিনি কথা আমি গম পাওঁ। সেইধৰণে প্ৰাথমিক চিকিৎসা কেন্দ্ৰ যদি আছে তেতিয়া এই চিহ্নটো থাকিলে আমি বুজি পাওঁ। এই দুটা মাজতে কেতিয়াবা কনফিউজন লগাই কুৱেশ্যন দিয়ে, এই দুটা দেখাত প্ৰায় একেধৰণৰ হয়, মাত্ৰ ডিফাৰেঞ্চটো হ'ল হস্পিটেল থাকিলে ছাত্ৰীসকলে শান্ত হৈ থাকিব লাগে আৰু ৰাস্তাৰ কুকুৰক লুকাই থকা, উচটনি দিয়া বা শিলগুটি নিক্ষেপ কৰাটো এৰাই চলিব লাগে। কুকুৰ ওচৰতে থাকিলে হঠাতে দৌৰাটো এৰক, কিয়নো ইয়াৰ ফলত এৰিছোঁ। মই মোৰ মৰমৰ ভাৰতৰ এজন যেনেকৈ ছাত্ৰ, যেনেকৈ শিক্ষক, নাগৰিক সচেতনভাৱে ভাৰতৰ নিৰ্মিত সামগ্ৰী বাছনি কৰি দৈনন্দিন জীৱনত প্ৰচাৰ কৰি স্বাধীনতাৰ মনোভাৱক অক্ষুণ্ণ ৰাখিবলৈ গম্ভীৰ প্ৰতিশ্ৰুতি দিছোঁ। আমি সমৰ্থন কৰি আত্মনিৰ্ভৰ ভাৰতৰ উত্থানৰ প্ৰতি প্ৰতিশ্ৰুতি দিছোঁ। মই শপত